বিপিএফ দলে বহুত দিন আগৰে পৰা মোৰ কেণ্ডিডেটছাৰটো ফাইনেল কৰি থৈছে আৰু মই ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰে আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া আৰু বিপিএফ দলৰ জ্যেষ্ঠ সকলো নেতাসকললৈ মোৰ কৃতজ্ঞতা থাকিল মোক MP কেণ্ডিডেট বনোৱাৰ কাৰণে আৰু BTC বাকী ইৰেছপেক্টিভ অফ কাষ্ট কমিউনিটি ৰিলিজন সকলোৱে একগোট হৈছে মোক জিকাবৰ কাৰণে বিপিএফ দলক জিকাবৰ কাৰণে হাগ্ৰামা মহিলাৰী দেৱৰ ৰাজনীতিটো আৰু ষ্ট্ৰং কৰিবৰ কাৰণে সকলোৱে সাজু হৈ আছে মূল প্ৰতিদ্বন্দ্বী ক'বলৈ আমাৰ এগেইনষ্টত থিয় দিছে যিটো এলায়েন্স পাৰ্টি BJP UPPL আৰু GSP এই তিনিটা যেহেতু ৰুলিং পাৰ্টি একেলগে গতিকে তেখেতসকলৰ যিটো কমন কেণ্ডিডেট UPPLৰ কেণ্ডিডেট তেখেতেই হ'ব কিন্তু আমি দেখিবলৈ পাইছোঁ তেখেতসকলৰ যিটো শক্তি ইতিমধ্যে ভাঙিছে কাৰণ GSPয়ে নিজাববীয়াকৈ কেণ্ডিডেট দিয়াৰ হুংকাৰ দিছে বা ঘোষণা কৰিছে আমাৰ নৱচৰণীয়াৰ গতিকে এটা দল আঁতৰি গ'ল এতিয়া দুটা দল থাকিছে UPPL আৰু BJP আমি নাজানো এই BJP আৰু UPPLৰ যিটো মানে এলায়েন্স সেইটো কিমান দিন আৰু কণ্টিনিউ হ'ব কিন্তু এই দুটা পাৰ্টি একগোট হ'লেও আমাৰ BPFৰ লগত তেখেতসকলে যুঁজিব নোৱাৰে আমি 100% আশাবাদী ইতিমধ্যে জিকিছে বুলি ক'লেও ভুল নহ'ব বুলি ৰাইজেই কয়